গুড মৰ্ণিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল। মই আজি আকৌ অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ইংৰাজী কিতাপৰ প্ৰথম লেচন হোলী দ্য ফেষ্টিভেল অফ কালাৰ, এই লেচনটোৰ এক্টিভিটি 1 তোমালোকক কমপ্লিটলি দিয়া হ'ল আৰু আজি মই তোমালোকক এক্টিভিটি 2ৰেই কেইটামান বস্তু আছে ইয়াত যোৱা ক্লাছত আলোচনা কৰিছিলোঁ যে কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউন। আমি ইয়াত জানিব লাগে কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউন কি। কাউণ্টেবল মানে হ'ল যিখিনি আমি গণনা কৰিব পাৰোঁ সেইখিনি, আৰু আনকাউণ্টেবল হ'ল যিখিনি কোনেও গণনা কৰিব নোৱাৰে বা আমি গণনা কৰিব নোৱাৰা কিছুমান বস্তু, যেনেকৈ পানী, তেল, চেনি, নিমখ, চুলি, মাটি, এনেকুৱা ৰং, এনেকুৱা। এতিয়া কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউনৰ ইয়াত দিয়া আছে এক্টিভিটি 3। এক্টিভিটি 3ত আমি হেৰি কৰিব লাগে, find out the countable and uncountable nouns and write them separately। আমি এই বস্তুখিনি কাউণ্টেবল, এই তলত দিয়া এই নামবিলাকৰ পৰা কাউণ্টেবল আৰু আনকাউণ্টেবল উলিয়াই ছেপাৰেটলি মানে বেলেগে বেলেগে পৃথকে আমি লিখিব লাগে। মই এটুকুৰা সৰু কাগজ টুকুৰাত মই দেখুৱাইছোঁ, এইটো এটা কাগজ টুকুৰা। ইয়াত এনেকৈ এইটো ছিষ্টেম কৰি ইয়াত কাউণ্টেবল আৰু ইয়াত আনকাউণ্টেবল, ছেম এনেকৈ আৰু ঠিক এনেকৈ আমি ইয়াত কাউণ্টেবল ইয়াত আনকাউণ্টেবল কৰি আমি বস্তুখিনি লিখি ল'ম। গতিকে তোমালোকে কাউণ্টেবল আনকাউণ্টেবল আগতে জানিব লাগিব, তেতিয়া হ'ব। আৰু এইটো 5 ক্লাছৰ কাৰণে একেবাৰে ইজি বস্তু, একেবাৰে সহজ, তোমালোকে পাৰিবা। বুক মানে কিতাপ কাউণ্টেবল, গাৰ্ল কাউণ্টেবল, অইল মানে হ'ল অইল, এইটো হ'ল তেল, হেয়াৰ তেল আৰু চুলি, এইবিলাক আনকাউণ্টেবল। ৰিং মানে আঙুঠি, এইটো কাউণ্টেবল। পেঞ্চিল কাউণ্টেবল, লায়ন কাউণ্টেবল, কফি আনকাউণ্টেবল, কফি চাহ কফি এনেকুৱা, সেই বস্তুটো আনকাউণ্টেবল। সল্ট নিমখ আনকাউণ্টেবল, চিলভাৰ এটা ৰং, এইটো আনকাউণ্টেবল। এনেকৈ তোমালোকে মিলাব পাৰিবা। এতিয়া কাউণ্টেবল আনকাউণ্টেবল মই তোমালোকক বুজাই দিলোঁ, কথাটো একেবাৰে ইজি। আৰু ইয়াতো কেইটামান উদাহৰণ দিছে, ইয়াত যিখিনি ক্লাছ দিছে মানে বুজাই দিছে, বুজোৱাত তোমালোকে পাই যাবা। দেয়াৰ আৰ চাম নাউন্স হুইচ উই কেনট কাউণ্ট, সেইখিনি হ'ল আনকাউণ্টেবল। দিজ নাউন্স আৰ কল্ড আনকাউণ্টেবল নাউন। যিখিনি নাউন আছে, বিশেষ্য আছে, বস্তু আছে, আমি গুণিব নোৱাৰোঁ বা হিচাপ কৰিব নোৱাৰোঁ, লিখিব নোৱাৰোঁ। ৱাটাৰ, এয়াৰ, টি, গ'ল্ড, চুগাৰ, মিউজিক, এনেকুৱা বস্তুবিলাক আনকাউণ্টেবল। তেতিয়াহ'লে তোমালোকে কাউণ্টেবল আনকাউণ্টেবলটো বুজি পাইছা। এতিয়া নেক্সট দেখুৱাইছোঁ মই তোমালোকক আৰু এটা বক্স দিয়া আছে, টেবুল এটা দিয়া আছে, নাম্বাৰ বি, এবষ্ট্ৰেক্ট নাউন, যিটো গুণবাচক বিশেষ্য বুলি কোৱা হয়। এবষ্ট্ৰেক্ট নাউন, এন এবষ্ট্ৰেক্ট নাউন ইজ ইউজুৱেলি দ্য নেম অফ এ কোৱালিটি, কোৱালিটি মানে হ'ল গুণ, ষ্টেট অৰ এন একশ্যন হুইচ উই নৰ্মেলি কেনট চি অৰ টাচ, যি বস্তুটোক আমি উল্লেখ কৰিব বা দেখুৱাব বা বুজাব বা কৰ্ম কৰিব নোৱাৰোঁ, মানে তেনেকুৱা কৰিব নোৱাৰোঁ, বা সচৰাচৰ আমি যিটো বস্তু চুবও নোৱাৰোঁ বা দেখাও নাপাওঁ, মানে ভিতৰুৱা বস্তু, এইটো ইণ্টাৰনেল বস্তু, মানুহৰ ভিতৰত কাৰোবাৰ গুণ যিটো কোৱা হয় কোৱালিটি, সেইটোৱে হ'ল এবষ্ট্ৰেক্ট নাউন। এক্সাম্পল দিছে কাইণ্ডনেছ, পভাৰ্টি, বাৰ্থ, এনেকুৱা। কাইণ্ডনেছ দয়ালু, মানুহৰ ভিতৰত যিটো দয়া ভাৱ, এইটো আমি কেতিয়াও দেখাও নাপাওঁ, অনুমান কৰিব পাৰোঁ, অনুমান হয়, অনুমানৰ দ্বাৰাইহে ধৰিব পাৰি। পভাৰ্টি দৰিদ্ৰতা, বাৰ্থ মানে জন্ম, এই বস্তুবিলাক হ'ল এবষ্ট্ৰেক্ট নাউন। এতিয়া ইয়াত টেবুল এইটো যিটো দিছে, ইয়াত মেটচ কৰিবলৈ কৈছে, মিলাবলৈ কৈছে। এক্টিভিটি 4, মেটচ দ্য এবষ্ট্ৰেক্ট নাউন্স উইথ দ্য এডজেক্টিভছ গিভেন বিল', তলত দিয়া এডজেক্টিভৰ লগত এই এবষ্ট্ৰেক্ট মানেবিলাক মিলাবলৈ কৈছে। কাৰেজ মানে হ'ল সাহস, আকৌ এই কাৰেজটো গুণ, এইটো হ'ল যিটো এবষ্ট্ৰেক্ট, এইটো এটা গুণ, কিন্তু এবষ্ট্ৰেক্টটো এডজেক্টিভটো হ'ল দুখ আৰু গুণ দুয়োটাই, দুখ গুণ আৰু
এবষ্ট্ৰেক্ট টু গুণ দুয়োটা একেই, কিন্তু কোনটোৰ পৰা কোনটো হয়? কাৰেজ, কাৰেজাছ। আমি এইটোৰ পৰা এইটো কাৰেজ, এইটো কাৰেজাছ। মই মাত্ৰ কলমৰ এটা ফুট দি এটা ফুল ষ্টপ দি বুজাইছোঁ, তোমালোকে কাঠ পেঞ্চিলেৰে নাম্বাৰিং কৰি মিলাই ল'বা। এইটো 1 2 3 4 5 6 7 8 আৰু ইয়াত কোনটোৰ লগত মিলিব? কাৰেজ, কাৰেজাছ 1। এংগাৰ, এংগ্ৰি 2। গুডনেছ, গুড। গুড মানে ভাল, এটা গুণ। গুডনেছ মানে ভাল প্ৰকৃতি, মানুহৰ ভিতৰত যিটো ভাল প্ৰকৃতি সেইটোৰ পৰাই আহিছে। সেইটো হ'ল এবষ্ট্ৰেক্ট আৰু এইটো হ'ল এডজেক্টিভ। ৰাজু ইজ এ গুড বয়, ৰাজু এজন ভাল ল'ৰা। সেই ভালটোক তাৰ ভিতৰত যে ভাল বস্তুটো সোমাই আছে সেইটো হ'ল তাৰ গুডনেছ। এতিয়া কাইণ্ডনেছ, দয়ালু প্ৰকৃতিৰ কথা কোৱা হৈছে, কাইণ্ড। 3 4 কাইণ্ড। ষ্ট্ৰেংথ মানে শক্তি, ষ্ট্ৰং শক্তিশালী 5। অনেষ্টি, অনেষ্ট ক'ত আছে? এইটো অনেষ্ট 6। বিউটি সৌন্দৰ্য, আৰু বিউটিফুল মানে ধুনীয়া, তাৰ ভিতৰত সৌন্দৰ্য আছে আৰু সেইকাৰণে সি ধুনীয়া। গতিকে আমি এনেকেই বস্তুটো বুজি পাব লাগিব। 7। আৰু কনফিডেন্স, কনফিডেণ্ট, সি বিশ্বাস তাৰ ভিতৰত আছে, সেইকাৰণে সি বিশ্বাসী, মানে তাৰ ভিতৰত যিটো গুণ আছে কনফিডেন্স, সেইটো কাৰণে তেওঁ কনফিডেণ্ট। এতিয়া এই বস্তুখিনি আমি ভালকৈ বুজি পাব লাগে আৰু শব্দখিনিৰ অৰ্থ আমি জানিব লাগে। কাৰেজ সাহস, এংগাৰ খং, গুডনেছ দয়ালু প্ৰকৃতিৰ, কাইণ্ডনেছ দয়ালু প্ৰকৃতিৰ। গুডনেছ মানে ভাল, ভিতৰ মানে সৎ স্বভাৱৰ। কাইণ্ডনেছ মানে দয়ালু প্ৰকৃতিৰ। ষ্ট্ৰেংথ মানে শক্তি, অনেষ্টি সাধুতা, বিউটি সৌন্দৰ্য, কনফিডেন্স আত্মবিশ্বাস। আৰু কনফিডেণ্ট মানে হ'ল আত্মবিশ্বাসী। ইয়াত আমি কি কৰিম? মানুহজনৰ লগত লাগি থকা মানুহটোৰ লগতে হি ইজ মানে তেওঁ এজন কনফিডেণ্ট মানুহ হয়, আমি এনেকৈ কওঁ। কনফিডেণ্ট আত্মবিশ্বাসী, বিউটিফুল ধুনীয়া, এংগ্ৰি খঙাল বা এইটো খং বুলিও কয়। গুড ভাল, কাইণ্ড দয়া, ষ্ট্ৰং শক্তিশালী, কাৰেজাছ সাহসী, অনেষ্ট। এইটো এই বস্তুটো অনেষ্টি, অনেষ্ট মানে সাধু আৰু অনেষ্টি মানে সাধুতা। তাৰপিছত মেটচ কৰিবলৈ ইয়াত 2 নম্বৰ এটা দিছে। মই তোমালোকক বস্তুখিনি বুজাই দিছোঁ, তোমালোকে ঘৰত নিজে নিজে ইয়াৰ পৰা মানে মোবাইলৰ পৰা চাই শিকিবলৈ যত্ন কৰিবা, ভাল হ'ব। এবষ্ট্ৰেক্ট নাউন উইথ দ্য ভাৰ্ব গিভেন বিল'। তলত দিয়া ক্ৰিয়াবিলাকৰ লগত আকৌ এবষ্ট্ৰেক্ট নাউন দিছে, গুণবিলাক দিছে ইয়াত, যেনেকৈ এবষ্ট্ৰেক্ট নাউনছ আৰু ভাৰ্বছ। ভাৰ্ব মানে হ'ল ক্ৰিয়া, কাম কৰা ধৰা হোৱা আদিকে ক্ৰিয়া বুজায়, লগত কালৰো সম্বন্ধ থাকে। যেনেকৈ থট, এইটো থিংকৰ পৰা হ'ব, থিংক মানে ভবা, থট মানে ভাৱ। নলেজ মানে জ্ঞান, এই নলেজটোক মানে জনাৰ পৰা আহিছে, জানে, যিজনে জানে তেওঁই জ্ঞানী, সেইটো কৈ আছে জ্ঞান। ডেথ মৃত্যু, ডাই মানেও মৰণ, ডেথ মানে মৃত্যু বা মৰণ একেই। এডুকেশ্যন এডুকেট, শিক্ষা শিক্ষিত বা শিক্ষিত হ'ল এইটো, এডুকেটটো হ'ল শিক্ষিত। বিহেভিয়াৰ আচৰণ, বিহেভ আচৰণ, এইটো হ'ল ক্ৰিয়া, এইখিনি হ'ল এবষ্ট্ৰেক্ট নাউনত আহিছে। ছাকচেছ উত্তীৰ্ণ হোৱাটো বা পাছ কৰাটো কোৱা হৈছে, সেইটো হ'ব ছাকচিড ভাৰ্বটো। ফেইলিয়াৰ ফেইল ক'ত আছে? এইটো ফেইল। এনেকৈ তোমালোকে মিলাই ভালকৈ বস্তুখিনিৰ অৰ্থ সহকাৰে পঢ়ি শিকিবা। তাৰপিছত ইয়াত দিছে 3 নম্বৰ যিটো মেটচ কৰিবলৈ দিছে, সেইখিনি মই তোমালোকক দেখুৱাই দিছোঁ। খুব কম সময়ৰ ভিতৰত তোমালোকে শিকিবা বুলি আশা ৰাখিলোঁ। মেটচ দ্য এবষ্ট্ৰেক্ট নাউনছ উইথ দ্য কমন নাউনছ গিভেন বিল'। তলত দিয়া কমন নাউনবোৰৰ লগত এবষ্ট্ৰেক্ট নাউনখিনি মেটচ কৰিবলৈ। লিডাৰশ্বিপ, লিডাৰেহে লিডাৰশ্বিপ লয়। চাইল্ডহুড, এজন চাইল্ডৰ পৰাই চাইল্ডহুড হয়, চাইল্ডটো ক'ত আছে? এইটো চাইল্ডহুড হ'ব। কিংশ্বিপ, কিঙৰ পৰা কিংশ্বিপ। মাদাৰহুড, মাদাৰৰ পৰা মাদাৰহুড। ফ্ৰেণ্ডশ্বিপ, ফ্ৰেণ্ডৰ পৰা ফ্ৰেণ্ডশ্বিপ। এজেঞ্চি, এজেণ্ট, এইটো এজেণ্টৰ পৰা এজেঞ্চি। এই বস্তুবিলাক তোমালোকে ভালকৈ শিকিবা। তাৰ কাৰণে আজিলৈ ক্লাছ শেষ কৰিলোঁ। ধন্যবাদ থাকিল।